হেল্ল' এভৰিৱান, ভাল আপোনালোকৰ। আজি মই আপোনালোকক জনাবলৈ পাই বহুত সুখী হৈছোঁ। কি জানেনে, চাগে বহুতে বেয়া পাব। যিবোৰ তেনেকুৱা হয় তেওঁলোকে হয়তো অকণমান বেয়া পাব পাৰে দেই। তেনেকুৱা নহ'বৰ বাবে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। কি জানেনে, স্বাৰ্থপৰ স্বামীৰ 5টা লক্ষণ। 1 নম্বৰ লক্ষণটো হ'ল তেওঁলোকে পত্নীৰ বাবে একো নকৰে। 2 নম্বৰ লক্ষণটো হ'ল তেওঁলোকে পত্নীৰ ওপৰত সন্তুষ্ট নহয়। 3 নম্বৰ লক্ষণটো হ'ল পত্নীৰ কষ্টত তেওঁ অকণমানো কষ্ট নাপায়। পত্নীৰ দুখত তেওঁলোকে অকণমানো কষ্ট নাপায়। 4 নম্বৰ লক্ষণটো হ'ল পত্নীতকৈ বেছি ভালকৈ আনক বিশ্বাস কৰে। 5 নম্বৰ লক্ষণটো হ'ল পত্নী কৰা ভাল কামৰ অকণমানো শলাগ বা প্ৰশংসা নকৰে। এইকেইটা হ'ল স্বাৰ্থপৰ স্বামীৰ লক্ষণ। বাৰু আপোনালোকৰ মাজত যদি এনেকুৱা আছে তেনেহ'লে এই লক্ষণবোৰ আঁতৰালে পত্নীৰ লগত আপুনি সুখী হ'ব পাৰিব। মই এই লক্ষণবোৰ আচলতে কি ক'ম আৰু দেই, বাকীখিনি নকওঁ, আপোনালোকে বুজাখিনিয়ে বুজিছে, হয় নাই?